শিৱসাগৰৰ দিখৌৰ দলঙত দুৰ্ঘটনা ৰহস্য 7 ঘণ্টাৰ এক ৰুদ্ধশ্বাস নাটক গেমন দলঙৰ ৰেলিং ভাঙি গাড়ী পৰিল নেকি পানীত সোমবাৰে পুৱাৰে পৰা দুপৰীয়ালৈ শিৱসাগৰৰ দিখৌৰ গেমন দলঙৰ ওপৰত এক হুলস্থুলীয়া পৰিৱেশ দিখৌৰ বুকুত NDRF SDRFৰ উদ্ধাৰ অভিযান দলঙৰ ওপৰত হাজাৰ উৎসুক মুখ কি হৈছে তলত ওলাব কি ঘটিছে কি দিখৌৰ দলংখনৰ এফালে ৰেলিং চূৰ্ণ বিচূৰ্ণ 12 মিটাৰ পকী ৰেলিং মহতিয়ালে কোনে ওপৰত দলঙত তেল মবিল পৰি আছে পৰিৱেশটো দেখিয়ে বুজিব পাৰি দলংখনৰ ওপৰত নিশা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা এনেকৈ দলঙৰ ৰেলিং গাড়ীয়ে মহতিয়াই নিয়াৰ পাছত সকলোৰে মনত প্ৰশ্ন ৰেলিং ভাঙি দিখৌৰ বুকুত পৰিল নেকি গাড়ী কিন্তু দিখৌত পৰিছে নিশ্চয় পৰিছে ইমান ডাঙৰ হেৰি হৈছে এইটো ওলমি গৈছে এইটো সম্ভৱে নাই যে গাড়ীখন আছে বুলি কিন্তু হয়তো সম্ভৱ হৈছে যে দুখন গাড়ী পৰিছে ইখন মাৰি ইখন দুখন এনেকৈ পৰিছে যেন লাগিছে পুৱা পোহৰ হোৱাৰ লগে লগে এই বাতৰি বিয়পি পৰাত দিখৌৰ দলঙত ভৰি দিবলৈ ঠাই নোহোৱা অৱস্থা আৰক্ষী আহিল ৰাইজৰ সন্দেহ আৰু দলঙৰ দশালৈ চাই আৰক্ষীয়ে মাতিলে SDRF NDRFৰ দলক পানীত গাড়ী পৰি থকাৰ সন্দেহত দলঙৰ আধা কিলোমিটাৰ দূৰলৈকে সন্ধান অভিযান আনহাতে যান-বাহন আৰক্ষীয়ে প্ৰকাশ কৰিলে তথ্য নিশা দলঙৰ ওপৰত দুৰ্ঘটনাগ্ৰস্ত এখন I-20 আৰোহীহীন দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন উদ্ধাৰ কৰিছিল আৰক্ষীয়ে I-20 গাড়ীখন হোৱাইট কালাৰ আছিলে এতিয়া গাড়ীখন দুটা চকা এই ডিভাইডাৰ যিটো আছে দলঙৰ ওপৰতো ডিভাইডাৰ আছে দলঙৰ ডিভাইডাৰত আমাৰ যিটো ৰেলিং থাকে ৰেলিংটো ভাঙি পেলাই এই ইঞ্জিনৰ ভিতৰত এই পষ্টটো যে যিটো আগত দেখিছে সেই পষ্টটোত সোমাই আছিলে তেতিয়া আমি কোনো তাৰমানে মানুহ ইয়াত আমি মানুহ নাই আমি অকল পুলিচৰ মানুহ আছিলোঁ সেই সময়ত সমান্তৰালভাৱে আৰক্ষীয়ে অনুসন্ধান চলাই থাকোঁতেই শিৱসাগৰ অসামৰিক চিকিৎসালয়ত দুজন দুৰ্ঘটনাত আহত লোক চিকিৎসাধীন হৈ থকাৰ তথ্য পোহৰলৈ আহিল দুয়ো দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ চালক আৰোহী আৰক্ষী থানাত চালক ৰিতেশ সিং আৰু আৰোহী যশ আগৰৱালা তেওঁলোকৰ ভাষ্য তোলাল উৰহী গছৰ ওৰ মানুহ কিমান আছিল দুজন এইখন গাড়ী কি আছিলে অভাৰটেক যোনখন গাড়ী কৰিছিলে আপোনাৰ কিবা গাড়ী তলত পৰা মেলা মানুহ চানুহ পোৱা কিবা আছে অৰ্থাৎ I-20 গাড়ীখনেই মহতিয়াই নিছিল দিখৌৰ দলঙৰ ৰেলিং সৌভাগ্যক্ৰমে দুয়ো ৰক্ষা পৰিল চাউণ্ডটো আহিলে লগত মানে যেনেকৈ গাড়ীটোৰ পৰা যেনেকৈ সেইটো হৈ গ'ল ৰেলিঙৰ ওপৰত উঠি গ'ল তো তাৰপিছত তাত ঢেৰ মানুহ হৈ গ'ল তেওঁৰ মাজতে দুজন ভাল মানুহ আমাক মানে সেই বাইকত বহাই মেলি মানে ঘৰলৈ এৰিলে আৰু গাড়ীখন তাতে এৰি আহিছিলোঁ তাৰ মানে দিখৌৰ পানীত কোনো গাড়ী পৰা নাছিল ৰহস্যভেদ হ'ল NDRF SDRFে অভিযান সামৰিলে দিখৌৰ দলঙত গোট খোৱা ৰাইজো ঘৰাঘৰি গ'লগৈ 7 ঘণ্টীয়া উৎকণ্ঠাৰ ঘটিল অৱসান ভিডিঅ' জাৰ্নেলিষ্ট আসিফ আৰু বাহাৰৰ সৈতে শিৱসাগৰৰ পৰা ভৈৰৱ বুন্দাৰ ৰিপৰ্ট প্ৰাগ নিউজ